আৰু অজয় যাত্ৰাৰ আপোনালোক অংশীদাৰ হোৱাৰ বাবে আপোনালোকক কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বৈপ্লৱিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বহুতা বিভক্ত এই সমাজখন খিলঞ্জীয়া সমাজখনক আমি গোট কৰিবলৈ হ'ল। ইয়াত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ দেউৰীসকলৰ অধিকাৰ। ধেমাজিৰ বৰডমত বীৰলাচিত সেনাৰ জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। বুধবাৰে বৰদলনি বৰবাম তিনিআলি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত বীৰলাচিত সেনাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানটিত শ্বহীদ তৰ্পণ, পতাকা উত্তোলন, মূল তোৰণ উন্মোচনৰ পিছতেই বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ লগতে সন্ধিয়া মুকলি সভাৰ আয়োজন কৰা হয়। মুকলি সভা অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসমখনক জাতি জনগোষ্ঠীৰ শিক্ষাৰ খেলৰ জৰিয়তে লগতে বিশ্ব দৰবাৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰা হয়। ইফালে মুকলি সভাৰ পিছতেই প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ মুকলি সভাত বীৰলাচিত সেনা অসমৰ শৃংখল চলিহা, মুখ্য প্ৰশাসনিক সচিব লগতে কেন্দ্ৰীয় সমিতি, বিভিন্ন জিলাৰ বিষয়ববীয়া, আঞ্চলিক সমিতিৰ নেতৃবৃন্দ উপস্থিত থাকে। শৃংখল চলিহাই এটা কথাত যুঁজ দি আছে। আহোম ৰজা দিনৰ যি কীৰ্তিচিহ্ন বা পুখুৰী আছে, এই পুখুৰীক বহিৰাগত বনিয়াই দখল কৰি তেওঁলোকে ব্যৱসায় প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰিব বিচাৰিছে। কালি এটা ভিডিঅ' প্ৰকাশ পাইছে। বাৰ্ষিক অধিৱেশন আছিলে আৰু দ্বিবাৰ্ষিক অধিৱেশনৰ ইতিমধ্যে মুকলি সভা হৈ গৈছে। তাৰপিছতে আমাৰ প্ৰতিনিধি সভা হ'ব। প্ৰতিনিধি সভাত আমাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক উৎপল দত্ত ডাঙৰীয়া থাকিব আৰু ইয়াতে আজি ধেমাজি জিলাৰ নতুন সমিতি বাছনি হ'ব। আৰু ইয়াত আহি অত্যন্ত সুখী। বহুত দিনৰ মূৰত ধেমাজি সৈনিকসকলক লগ পাইছোঁ। সেইদিনা চিমেণ্ট চাপৰি আহিছিলোঁ। চিমেণ্ট চাপৰিত এখন খুব ডাঙৰ আমাৰ আঞ্চলিক সমিতি গঠন হৈছে। প্ৰায় শতাধিক বিভিন্ন দল সংগঠনৰ সদস্যই আমাৰ সৈনিক হিচাপে যোগদান কৰিছে আৰু সকলো লোকে ধন্যবাদ থাকিল। আৰু অনাগত দিনত এই নতুন বছৰত জাতি শক্তিশালী হওক তাৰে আশা কৰিছোঁ। আৰু বীৰলাচিত সেনা অসমক শক্তিশালী কৰাৰ বাবে যিখিনি কৰিব লাগে